মাজত বেটেৰী তেন্তে হাতৰ কাৰণে অলপ দিগদাৰ হয়। এইটো মই হেৰিও পাৰোঁ আমি হেৰি দিওঁৱেই সঁচাই দিম জেগা ব্যৱস্থা কৰি দিওঁ আমি এখন হেৰি চিএম ছাৰৰ কাৰণে হ'ব জানে দিছে জীৱনে এই কাম ইয়াতে কাম এটা এইটো আমাৰ বাইদেউ এইখন কিবা কৰি পাই নেকি মানে কৰিব নোৱাৰোঁ গাঁৱত খোজকাঢ়িব মিলিব মই চেন্নাই এপলত এই পিছফালে অপাৰেশ্যন কৰিছিলোঁ। সেই অপাৰেশ্যনটো কৰাৰ পিছত সেই জেগাটো শুকাইছিলে, কিন্তু পিছত সেই জেগাডোখৰ আৰু পৰি সেইডোখৰ বিষ হ'ব ধৰিলে, সেইকাৰণে বহি থাকিব নোৱাৰোঁ। বাকীটো হেৰিটো টিউমাৰটো কেঞ্চাৰ টিউমাৰটো অপাৰেশ্যনটো আছে, এইটো বেলেগ কথা, কিন্তু এই হেৰি কৰিব নোৱাৰে। গুৱাহাটীত কিন্তু কোনেও ঠিক কৰিব নোৱাৰে। মই আপোনাৰ হেল্থ চিটি দেখুৱালোঁ, আকৌ এখন কি কয় সাংবাদিক বিকাশ শৰ্মা ডাঙৰীয়াৰ অসুখত তেখেত ভুগি আছে আৰু তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছিলে তেখেতক অলপ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক তাৎক্ষণিকভাৱে ব্যৱস্থা ল'বলৈকে আহ্বান জনাইছিলে বা নিৰ্দেশ দিছিলে আৰু সেই উদ্দেশ্যে আজি তেখেতৰ ঘৰত উপস্থিত হ'লোঁ। উপস্থিত হৈ 2 লাখ টকা তেখেতক প্ৰদান কৰিছোঁ আৰু যদি ভৱিষ্যতেও কিবা কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। মই ডেফিনেটলি তেখেতৰ এটা টেকনিকেল ইছ্যু আছে, তেখেতে বৰ্তমান বহিব নোৱাৰে, গতিকে কেনেকৈ কৰিব পাৰি মই এটা চেষ্টা কৰিম। মই চেষ্টা কৰিম বুলি কৈ গৈছোঁ, কৰিমেই বুলি কৈ যোৱা নাই, মই চেষ্টা কৰিম বুলি কৈ গৈছোঁ। মই গুৱাহাটীলৈ গৈ কি কৰিব পাৰি নিশ্চয়কৈ তেখেতৰ ল'ৰা বা তেখেতে ভালকৈ কথা পাতিবই পাৰে, তেখেতক বা তেখেতৰ পত্নীক ভালকৈ মই জনাম। ঠিক আছে, থেংক ইউ।